গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ যিটো ইস্যু তেওঁলোকে বনাইছে সেইটো বিজেপিৰ ইস্যু। সেই ইস্যু বিজেপিৰ ভৰগৰতে আছে, সেই ইস্যু বিজেপিৰ বাজপেয়ী ভৱনতে আছে। গতিকে পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই কি কৈছে তাত আমাৰ ক'বলগীয়া নাই। তেওঁলোকে তেওঁলোকৰ মাজত আলোচনা কৰি থাকক। কংগ্ৰেছ দলৰ সিদ্ধান্ত কংগ্ৰেছ দলে ল'ব। কংগ্ৰেছ দলে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে অসমত নিযুক্তি দিছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াক আগত লৈ অসম কংগ্ৰেছ পৰিয়ালে আহি থকা সময়ত কাম কৰিব ৰাইজৰ হকে, অসমীয়া জাতিৰ কাৰণে। ইয়াত পবিত্ৰ মাৰ্গেৰিটাই হওক বা বিজেপিৰ আন আন নেতাসকলৰ কাৰ কি বেয়া লাগিছে তাত আমাৰ জানিবলগীয়াও নাই, ক'বলগীয়াও নাই। আমাৰ স্বাৰ্থ এটাই অসমীয়া ৰাইজৰ স্বাৰ্থ, আমাৰ স্বাৰ্থ এটা অসমীয়া জাতিৰ স্বাৰ্থ, অসমখনৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিম। বিজেপিয়ে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে, সেইকাৰণে তেওঁলোকৰ বেয়া লাগিছে। গতিকে অসমীয়া জাতি ঠনধৰি উঠিব লাগিব, অসমীয়া জাতি বিশ্বৰ বুকুত জিলিকি থাকিব লাগিব। অসমত থাকি প্ৰতিজন অসমীয়াই নিজৰ অধিকাৰ লৈ নিজৰ সন্মান লৈ যাতে জীয়াই থাকিব পাৰে, তাত যাতে কোনো বাধা দিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আহি থকা সময়খিনিত আমি কাম কৰিম। ২৬ৰ ৰণ বিজেপিৰ ১০ বছৰীয়া অসমবাসীক যিটো ঠগিছে, ১০ বছৰে বিজেপি চৰকাৰে, এজেপি চৰকাৰে অসমবাসীক যিখিনি প্ৰতাৰণা কৰিছে, কথা দি কথা ৰাখিব পৰা নাই অসমবাসীৰ লগতে এই বিজেপি এজেপি চৰকাৰে, তাৰ বিৰুদ্ধে অসমবাসীয়ে যুঁজ কৰিব। তাৰ বিৰুদ্ধে অসমবাসীয়ে যুঁজ কৰিব। এজেপি বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতাৰণা মিছা কথাৰ বিৰুদ্ধে যুঁজ কৰিব। আৰু কংগ্ৰেছ দলে অসমীয়া ৰাইজৰ লগত আছে, কংগ্ৰেছে সেই যুঁজত নেতৃত্ব দিব। গতিকে এই যুঁজ অসমীয়া ৰাইজৰ যুঁজ, অসমীয়া ৰাইজক সন্মান ৰক্ষাৰ যুঁজ, অধিকাৰৰ যুঁজ। আৰু সেই অসমীয়া ৰাইজৰ যাতে সন্মান ৰক্ষা থাকে হয়, অসমীয়া ৰাইজৰ যাতে কোনো সন্মান হানি কৰিব নোৱাৰে, অধিকাৰ যাতে কোনো কাঢ়ি ল'ব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে যুঁজ কৰিব। আৰু সেই যুঁজত অসমীয়া ৰাইজে, অসমীয়া জাতিয়ে কংগ্ৰেছ দলকে জয়যুক্ত কৰিব। গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তানৰ যিটো ইস্যু তেওঁলোকে বনাইছে সেইটো বিজেপিৰ ইস্যু। সেই ইস্যু বিজেপিৰ ভৰগৰতে আছে, সেই ইস্যু বিজেপিৰ বাজপেয়ী ভৱনতে আছে। গতিকে পবিত্ৰ মাৰ্গেৰিটা ডাঙৰীয়াই কি কৈছে তাত আমাৰ ক'বলগীয়া নাই। তেওঁলোকে তেওঁলোকৰ মাজত আলোচনা কৰি থাকক। কংগ্ৰেছ দলৰ সিদ্ধান্ত কংগ্ৰেছ দলে ল'ব। কংগ্ৰেছ দলে আজি নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে গৌৰৱ গগৈ ডাঙৰীয়াক সভাপতি হিচাপে অসমত নিযুক্তি দিছে। আমি গৌৰৱ গগৈ ডাঙৰীয়াক আগত লৈ অসম কংগ্ৰেছ পৰিয়ালে আহি থকা সময়ত কাম কৰিব ৰাইজৰ হকে, অসমীয়া জাতিৰ কাৰণে। ইয়াত পবিত্ৰ মাৰ্গেৰিটাই হওক বা বিজেপিৰ আন আন নেতাসকলৰ কাৰ কি বেয়া লাগিছে তাত আমাৰ জানিবলগীয়াও নাই, ক'বলগীয়াও নাই। আমাৰ স্বাৰ্থ এটাই অসমীয়া ৰাইজৰ স্বাৰ্থ, আমাৰ স্বাৰ্থ এটা অসমীয়া জাতিৰ স্বাৰ্থ, অসমখনৰ স্বাৰ্থৰ কাৰণে আমি কাম কৰিম। বিজেপিয়ে নিজৰ স্বাৰ্থৰ কাৰণে কাম কৰি আছে, সেইকাৰণে তেওঁলোকৰ বেয়া লাগিছে। গতিকে অসমীয়া জাতি ঠনধৰি উঠিব লাগিব, অসমীয়া জাতি বিশ্বৰ বুকুত জিলিকি থাকিব লাগিব। অসমত থাকি প্ৰতিজন অসমীয়াই নিজৰ অধিকাৰ লৈ নিজৰ সন্মান লৈ যাতে জীয়াই থাকিব পাৰে, তাত যাতে কোনো বাধা দিব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে কাম কৰিব। গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আহি থকা সময়খিনিত আমি কাম কৰিম। ২৬ৰ ৰণ বিজেপিৰ ১০ বছৰীয়া অসমবাসীক যিটো ঠগিছে, ১০ বছৰে বিজেপি চৰকাৰে, এজেপি চৰকাৰে অসমবাসীক যিখিনি প্ৰতাৰণা কৰিছে, কথা দি কথা ৰাখিব পৰা নাই অসমবাসীৰ লগতে এই বিজেপি এজেপি চৰকাৰে, তাৰ বিৰুদ্ধে অসমবাসীয়ে যুঁজ কৰিব। তাৰ বিৰুদ্ধে অসমবাসীয়ে যুঁজ কৰিব। এজেপি বিজেপিৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতাৰণা মিছা কথাৰ বিৰুদ্ধে যুঁজ কৰিব। আৰু কংগ্ৰেছ দলে অসমীয়া ৰাইজৰ লগত আছে, কংগ্ৰেছে সেই যুঁজত নেতৃত্ব দিব। গতিকে এই যুঁজ অসমীয়া ৰাইজৰ যুঁজ, অসমীয়া ৰাইজক সন্মান ৰক্ষাৰ যুঁজ, অধিকাৰৰ যুঁজ। আৰু সেই অসমীয়া ৰাইজৰ যাতে সন্মান ৰক্ষা থাকে হয়, অসমীয়া ৰাইজৰ যাতে কোনো সন্মান হানি কৰিব নোৱাৰে, অধিকাৰ যাতে কোনো কাঢ়ি ল'ব নোৱাৰে, তাৰ কাৰণে কংগ্ৰেছ দলে যুঁজ কৰিব। আৰু সেই যুঁজত অসমীয়া ৰাইজে, অসমীয়া জাতিয়ে কংগ্ৰেছ দলকে জয়যুক্ত কৰিব।